কইনাৰ সাজ পিন্ধাই নহল আৰ্মিনাৰ 3 সপ্তাহ আছিল বিয়ালৈ ঘৰত চলি আছিল বিয়াৰ যা যোগাৰ কিন্তু গুচি গ'ল আৰ্মিনা অজান দেশলৈ অসহনীয় পৰিস্থিতি এটা পৰিয়ালৰ বাবে হেৰুৱা জনেহে জানে কি হেৰুৱালে ধুনীয়া ছোৱালীজনী মুখত ধুনীয়া হাঁহি বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰি আছিল অজস্ৰ সপোন দুচকুত লৈ দেউকামেলি গুৱাহাটীলৈ আহিছিল 15 মেত পৰিয়ালে বিয়াৰ দিন ঠিক কৰিছিল চলি আছিল বিবাহৰ যোগাৰ নিকাহৰ পূৰ্বেই জানাজাহে সম্পন্ন হ'ল আৰ্মিনা আহমেদৰ কাক দুখিবা তুমি মৃত্যু আহিলে জানো হাৰি যাব পাৰি আৰ্মিনা পূজা আৰু আকাংক্ষাই ভবামতে পাৰ নহল দিনটো বৰঞ্চ সাবতি ললে অকাল মৃত্যুক এপ্ৰিলৰ 10 তাৰিখে আমাৰ কথা বতৰা ফাইনেল হৈছিল আৰু মে'ৰ 15 তাৰিখে বিয়া হোৱাৰ কথা আছিল তো কালি মই 11:30 মানত খবৰ পাইছোঁ মানে খবৰ পাইছিলোঁ এক্সিডেণ্ট হোৱা বুলি মেজৰ এক্সিডেণ্ট বুলি তেতিয়ালৈকে মই আব্বা মোৰ গুৱাহাটীত আছিল মই আব্বাক পঠাই দিছিলোঁ GMCত আব্বা তাতে যোৱাৰ পিছত গোটেইখিনি ডিটেইলছ গম পালোঁ যে এক্সিডেণ্টটো মানে ৰাতিয়ে হৈছিল আৰু স্পট ডেথ হোৱা বুলি গম পাইছোঁ ফেমিলি আহিছিলে ইয়াতে আৰু মই কলকাতাত আছিলোঁ কলকাতাৰ পৰা ৰাতি 12টা মানত আহি পাইছোঁ মই IT চেক্টৰত জব কৰি আছোঁ কলকাতাত মই নহয় দুখন ফেমিলি আৰু গোটেই পৰিয়ালবৰ্গই আমি এতিয়া বহুত দুখ পাই আছোঁ তো আমি প্ৰশাসনৰ ওচৰত এইটোৱেই বিচাৰোঁ যে প্ৰশাসনে গোটেই বস্তুখিনি ভালকৈ চালি জাৰি চাওক দোষীক শাস্তি দিয়ক সেইটোৱে বিচাৰোঁ 3খন ঘৰত নিজ নিজ কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল য'তেই আছে শান্তিৰে থাকক তিনি বান্ধৱী প্ৰাৰ্থনা কৰিছোঁ আমিও